আমার জামাই লৈ আহিছে মকলি মিষ্টি আৰু লৈ আহিছে এইফালে কেক আৰু এইফালে লৈ আহিছে চাওমিন। আমাৰ জামাই কিমান মৰম কৰিছে আমিহে গম পাইছোঁ অন্তৰত কিমানখিনি সাহস পাইছোঁ। আৰু আমাৰ জামাই কি লৈ আহিছে জানানে? আমার জামাই কি কৰিছে? এই জামাই জামাই কি জামাই? জামাই মানে কি কমেন্টত জনাব। গিয়া সেইটোৱেতো জামাই কৈছোঁ। হেৰি জামাই সেই কয় জোঁৱায়েকক। জোঁৱায়েককহে জামাই কয় নেকি? ভুল হৈছে, চৰি। তাৰ বাবে আমাৰ হাজবেণ্ডে মোৰ কাৰণে কি কি লৈ আহিছে, এয়ে হৈছে মিঠাই। মই এতিয়া মানে সেইদিনাখনে গৈ কিনে মানে মিঠাই খাম বুলি কৈছিলোঁ আৰু খাৱাত মই উস্তাদ। সেইটো কাৰণে মোৰ কাৰণে লৈ আহিছে ন জান? মোৰ কাৰণে লৈ আহিছা? কাৰ কাৰণে লৈ আহিছা? মোৰ কাৰণে লৈ আহিছে স্পেচিয়েল। তাৰমানে অলপ ৰাতিতে মানে অলপমান গালি পাৰিছিলোঁ, গালি পৰাৰ কাৰণে মানে অলপ দেৰি হোৱাৰ কাৰণে গালি দিছিলোঁ। তেন্তে আজি মোক কালি পূৰা মিঠাই চিঠাই লৈ আহিছে। আৰু কালি আৰু বেছিকৈ গালি পাৰিম, আকৌ বেছিকৈ লৈ আহিবি নে কি লৈ আহিবি কালি? আৰু টেষ্টি খানা। এফালে 1 চামুচ খাওঁ পেকেট যাই পেলাই চাওমিনিত উঠিল যাই পেলাই। আৰু এতিয়া আমি খাৱাত আৰু ষ্টাৰ্ট কৰি দিওঁ। কিহে দিছা খাবা তুমি? এই গেছ মিঠাই চিঠাই খোৱাৰ বাদৰ পিছত মানে একদম পূৰা ফাটাফাটিয়ে যে খাৱাত পূৰা ব্যস্ত। এইফালে টাৱা চাৱা ডেচকি কেৰাহী চব আগত লৈ লৈছোঁ, কাৰণ আজি বনাব যিহেতু বিৰিয়ানী। পূৰা বিৰিয়ানী মানে কাৰিকৰ বহুতকেইটা লাগি আছোঁ। এতিয়া মানে কাৰিকৰকেইটাৰ মুখকেইটা মানে নেদেখাওঁ, কাৰণ কিয় জানানে? বিৰিয়ানী সোৱাদ হ'লেহে কাৰিকৰৰ মুখখন দেখাম। সেইটো কাৰণে মানে বিৰিয়ানী বনাই আছোঁ। আৰু মাংসৰ লগত বিৰিয়ানী টেষ্টি। আৰু এতিয়া পিঁয়াজখিনি পূৰা টাৱাত দি দিছে। এতিয়া আজি ইফতাৰত কোনে পায় আৰু মানে টাৱাত দি দিছে যে মানে পিঁয়াজখিনি লাল হ'বৰ কাৰণে দি দিছে। এতিয়া মানে পূৰা ফ্ৰাই কৰি লৈ ল'ব, কাৰণ কি জানা? ইয়াৰে পূৰা মানে হেৰিটো আহিব লাগিব, কালাৰটো। সেইটোৰ কাৰণে এইবিলাক পূৰা ৰেডি কৰি আছোঁ, ৰেডি কৰি থাকি আৰু আপোনালোকক দেখাই আছোঁ ধামাকা ৰেচিপি। আৰু ইফালে জলকীয়া গুড়ি, দৈ এইবিলাক দি দিছে। আজি মই কিন্তু চিকেন খাই বহুত ভাল পাওঁ। আপোনালোকে ভাল পায়নে? কমেণ্টত জনাব। আৰু এতিয়া পূৰা সানি দিব। মই এনেকৈ পুৰি ফালেও খাই বহুত ভাল পাওঁ। আপোনালোকে কেনে পায় জনাবচোন। এই গাইছ, বিৰিয়ানীখিনি মিক্স কৰি লৈ ল'বা। লৈ কিনে ইয়াতে মানে গোটেইখিনি বস্তু এড কৰি দি দিবা। আৰু এইফালে কুকাৰত বহুৱাই দি দিছোঁ, মানে কি লৰাই চৰাই আছোঁ। কালাৰটো কেনেকুৱা হৈছে কোৱা? আৰু বহুত ধুনীয়া কালাৰ হৈছে। আৰু এইফালে পিঁয়াজখিনি দি দিব। তাৰপিছত আমাৰ অলপ চাউলখিনি দিয়াৰ পিছত আমাৰ বিৰিয়ানী ৰেডি। মই কিন্তু বিৰিয়ানী খাই বহুত ভাল পাওঁ। তইনো কি ভাল নাপায়? তাই গাইছ চব বস্তুৱে ভাল পায়, ভাল নাপোৱা বস্তু একো নাই। কিন্তু ভাতকেইটাৰ বাহিৰে এই সাঠান নহতি পেলাই মৰিলা। এইফালে চাউলখিনি একদম পেলাই মৰিলোঁ, সাঠান নাই। এফালে মোবাইলহে ধৰিম নে চাউলহে ধৰিম নে আৰু আপোনালোককহে দেখাম। সেইকাৰণে এতিয়া মানে চাউল তাউল দি ল'লোঁ। আৰু বিৰিয়ানীৰ সোৱাদ নহ'লেহে দি আছোঁ। এই চব বিৰিয়ানীৰ চাউলখিনি দি দিছে। মই মছলাটো চাই আৰু চাউলখিনি চাই মোৰ এতিয়াৰ পৰা হখ লাগিছে পূৰা। এতিয়া তেলখিনি দি দিছে। এতিয়া ৰিফাইন দিছে ন? ৰিফাইন দি দিলে মানে সোৱাদটো আহিব। এতিয়া পানীও দি দিছে লগতে। এই ওপৰৰ ফালে জোলটো আহি গৈছে। আৰু নহয়, বিৰিয়ানীটোত তাৰমানে এইটো পিঁয়াজখিনি মানে কালাৰ উঠিবৰ কাৰণে দি দিয়ে। তাৰপিছত পিঁয়াজখিনি এড কৰি দিব। আৰু তাৰপিছত এতিয়া মানে এইয়া পূৰা পিঁয়াজ চিয়াজ জ্বলেই খেদালা। তাৰপিছত একদম পূৰা কালাৰ আহিবৰ কাৰণে এই জ্বলা পিঁয়াজখিনিয়ে দি দিছে গাইছ। এতিয়াতো মানে লুকি থৈও লাভ নাই নে, আৰু এইবিলাক কৰি থাকিব সময়ো নাই। A few moments later. এওঁলৈ আহি পেলাই যিহেতু এটা বস্তু, কি বস্তু আপোনালোককো দেখাই দিম। মোৰ যিহেতু একদম পূৰা ফেভাৰিট বস্তু, একদম দিল খুজ হৈ গয়া, মোগাম্বা খুজ হোৱা। পূৰা যিহেতু জলকীয়া লৈ আহিলা, আৰু আপোনালোককো দেখুৱাই আছোঁ কি জলকীয়া। तो मिर्ची लगी तो मैं क्या करूँ, मुझे थकना तो मैं क्या करूँ, मुझे रास्ते से जा रहा था।
Much later. আৰু ইতিমধ্যে পূৰা পকা জ্বলা দেখিছেনে পূৰা জনজনীয়া হৈ গ'ল পূৰা শুকাই গৈছে তো চাই মেলি কি ধুনীয়াকৈ চাবাচোন কি ধুনীয়াকৈ শুকাই গৈছে পূৰা শুকাই গৈছে এইবিলাক পূৰা ধুনীয়াকৈ শুকাই গৈছে ভাঙি গৈছে এতিয়া শুকোৱা হৈ গ'ল জলকীয়াখিনি এতিয়া মানে আৰু এতিয়া ভৰাই থৈ দিম আৰু টেমাত আৰু মই মানে একদম পূৰা বছৰে এটি মানে শুকান জলকীয়া নিকিনো চব মানে এনেকৈ ৰাখি দি দিওঁ আৰু আপোনালোকে এনেকৈ আনি কিনে পূৰা শুকাই থৈ দিব আৰু শুকান জলকীয়া কিনিব নালাগে মানে শুকান জলকীয়া মানে এই 10টা মানতে বা 10 টকা নে 20 টকাই এই ইমান মানতে সেইকাৰণে মানে এনেকৈ আনি থোৱাই মানে লাভ আছে এনেকুৱা কৰিব ঠিক আছে এইটো মানে কুকাৰ মানে মই জলকীয়া থোৱাৰ কাৰণে এইটো কুকাৰ মানে হেৰি কৰিছোঁ ৰাখিছোঁ আৰু একদম পূৰা আৰু আনিম আৰু 5 কেজিমান আনিলে হৈ যাব এই কুকাৰটোত ৰাখি দি দিওঁ আৰু এনেকৈ অকণমান কোনোবাটো মানে মাজে মাজে মই এই কেঁচা জ্বলাৰ পৰাও মানে থৈ দিওঁ সেইটো কাৰণে মানে এই যেনেকৈ মানে সেনেকৈ বাছি থৈ দিছোঁ ঠিক তেনেকুৱা আৰু এইবিলাকে মানে চাইডে চাইডে এইকেইটা শুকোৱা নাই কেঁচাৰ পৰা বাছি থৈ দিছোঁ আৰু এইকেইটা শুকাইছে আৰু কালাৰটো কি মজা চাহ ইমান ভাল লাগে আৰু শুকাব লাগিছিল নাই পূৰা জনজনীয়া হৈ গৈছে সেই চাকি জনজনীয়া হৈ গৈছে এইটো কুকাৰ মানে মই পূৰা হেৰি কৰিছোঁ গাইছ মানে জলকীয়া থোৱাৰ কাৰণে কুকাৰটো থৈ দিছোঁ আৰু এইটোত পূৰা একভৰ্তি কৰি দি দিম আৰু আনিম আৰু 5 কেজিমান এনেকৈ মানে পূৰা বছৰটোৰ কাৰণে এনেদৰে থৈ দিম এক কুকাৰ হৈ যাব আৰু এইখিনি ইয়াতে মানে 2 কেজিহে আছে 2 কেজি আনিছিলোঁ 2 কেজি আছে আৰু মানে এই কেঁচা জলকীয়াৰ পৰা মানে পকা জলকীয়াকেইটা দেখা পালে মানে এনেকৈ থৈ দিওঁ ইয়াৰ লগতে এইকেইটা ছাইড কৰি থৈ দিম এইকেইটা ভালদৰে শুকোৱা নাই আৰু বাকীখিনি শুকাইছে এটাই ৰাখি দি দিছোঁ এতিয়া আমাৰ ৰোজাৰ মাছ চলি আছে গতিকে ইফতাৰৰ যোগাৰ লাহে লাহে কৰোঁ আৰু মই 2টা পাকঘৰত সোমাওঁ হৈ যাব আৰু সোনকালে কাৰণ ছোৱালী দুজনীৰ পৰীক্ষা চলি আছে যিহেতু সিহঁতৰ ৰাখা নাই এওঁ মই ৰাখিছোঁ এতিয়া ইফতাৰৰ যোগাৰ কৰোঁ সেইটো কাৰণে মানে চাউণ্ডটো অকণমান কম পাইছা মানে একদম পিছবেলা মাতটো অলপমান সৰু হৈ যায় নে সেইটো কাৰণে চাউণ্ডটো অলপমান কম পাইছা তাৰ বাবে একদম পূৰা চৰি মানে ভইচ আৰু ইয়াতকৈ ডাঙৰ নহয় আৰু এতিয়া মানে বনোৱা মেলা কৰোঁ দিয়া Much later. আৰু এইফালে বনাব লৈছোঁ মই মাংসৰ পিছত আনি পালে আকৌ পিজ্জা আজি ৰোজা ৰাখিছোঁ চবে কৈ আছিল আজি মই অলপতে খাম আজি ৰাকত ফালি দিলোঁ গোটেই আজি আমাৰ চিনেমাই ৰোজা ৰাখছি ৰোজা ৰাখি এতিয়া পিজ্জাৰ মানে ভোকত মানে থাকিবই পৰা নাই কেইটা আৰু টাইমটোৱে লগা হৈছে বাকী আৰু কাঁহি চাহি দেখি একো চোৱা নাই আৰু পূৰা টাইমটোহে লগা হৈছে কি হ'লে চিনো A few moments later. সেইদিনাখনে আমি হেৰি আনিলোঁ সেইদিনাখনে হেৰি আনিছোঁ কংকনা সেইদিনাখনে আলু 3 কেজি আৰু আজি এয়া 5 কেজি 6 কেজি নেকি অঁ শুকাই থওঁ এই গাইছ পূৰা জ্বালা 10 কেজি নহয় আমি 6 কেজি জ্বালা মোক দেখা দে আমাৰ আজিৰ পৰা পৰীক্ষা শেষ পুৰা থাকিম আজিৰ পৰা যিহেতু পৰীক্ষা শেষ সেইকাৰণে একফালৰ পৰা পকা জ্বালা সানিম এইফালে দেখাই দে আজিৰ পৰা যিহেতু পৰীক্ষা শেষ একফালৰ পৰা পকা জ্বালা সানি থাকিম সেইকাৰণে একদম পূৰা এই দেখিবলৈ পাইছেনে এয়া 6 কেজি আৰু এইফালে 6 কেজি বাকী দিওঁ ইমান জলকীয়া আমি কিনে থাকোঁ জলকীয়া খোৱাত যিহেতু বিখ্যাত সেইকাৰণে জলকীয়া আমাক বহুত লাগি গাইছে কাৰোবাৰ যদি খেতি পথাৰত আছে মোৰ কাৰণে দি পঠাবা আৰু নেনাহাত যিহেতু গাঁৱত যাবইতো নেনা যিহেতু গাঁৱত যাব
আমাৰ গাঁৱত জলকীয়া নাই এহেঁতৰ গাঁৱত বোলে জলকীয়া নাই, আমাৰ গাঁৱত আছে জলকীয়া, দি পঠাব। আৰু এতিয়া মানে বছৰটোৰ কাৰণে চিন্তা নাই। পুৰা ৰঙা ৰঙা জলকীয়া পূৰা ৰঙা ৰঙা জলকীয়া, বেছি দিলেও বেচিব পাৰি। পোৱা 60 টকাকৈ। চাফা 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 হয় না পকা জ্বালা আৰু এইটো দি দিওঁ। এইবোৰ কি আচ্ছা নকৰোঁ, চব শুকাম। হা অঁ আৰু এই লৈ যোৱা মুখে মানে একদম পূৰা জ্বালা আচাৰ কৰ, খালি জ্বালা আচাৰ কৰ কৈ আছে। সেইকাৰণে মানে একচৰীয়া কাটি লৈছোঁ। কাটি লৈ মানে ফূৰ্তিতে মানে থাকিব পৰা নাই। গোটেইকেইজনীয়ে কৈ আছে বাইদেউ ইমান মুখা জ্বালা কি কৰিবি, গতিকে গোটেইকেইটা আচাৰ কৰ, আচাৰ অলপ খাবও পাৰিম। সেইকাৰণে মানে একচৰীয়া কাটি আছোঁ। দেখিবলৈ পাইছেনে? পকা পকা জলকীয়া মানে সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত আৰু পূৰা মছলা চছলা দি বনাম আৰু এই জলকীয়াৰ আচাৰ। সিহঁতৰ লগত পূৰা লেকচাৰ মাৰি 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 জলকীয়াকেইটাও কাটা হ'ল আৰু এফালে মোৰ মানে লেকচাৰো মাৰা হ'ল। নে কি কোৱা গাইছ? এনেকৈ মানে লগে ভাগে মানুহ থাকিলে ভালো লাগে দিয়াচোন। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল ক'ব।